Hello students, আজি লৈছো এইচএছ সেকেন্ড ইয়াৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে পলিটিক্যাল সায়েন্সৰ এটা মডেল কুৱেশ্চন পেপাৰ। অলৰেডি তোমালোকৰ হাফ ইয়াৰলি এক্সাম আহিলে আৰু পলিটিক্যাল সায়েন্সৰ এই কুৱেশ্চন পেপাৰখনে কিন্তু তোমালোকক বহুখিনি সহায় কৰিব। তোমালোকে এটা আইডিয়া পাই যাবা যে হাফ ইয়াৰলি তোমালোকৰ ডিস্ট্ৰিক্টৰ ফালৰ পৰা কেনেকুৱা কুৱেশ্চন পেপাৰ সেট কৰা হয়। তো এই কুৱেশ্চন পেপাৰটো আজি উত্তৰসমূহ আমি এনসাৰসমূহ এছামিছ আৰু ইংলিছ দুইটা মিডিয়ামতে আলোচনা কৰিম। আৰু এই কুৱেশ্চন পেপাৰটো যোৱা বছৰ হৈ যোৱা হোজাই ডিস্ট্ৰিক্টৰ হয়। তো যিসকল ষ্টুডেন্ট হোজাই ডিস্ট্ৰিক্টৰ হয় তেওঁলোকৰ কাৰণে এই কুৱেশ্চন পেপাৰটো অতিকৈ ইম্পৰ্টেন্ট। যদি প্ৰথমবাৰ চেনেললৈ ভিজিট কৰিছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। তোমালোকে চাব পাৰা প্ৰথম 1 নম্বৰ কোৱেশ্চনটো চোৱা, ৰাইট দ্য এনসাৰ অফ দ্য ফলোইং কোৱেশ্চন। তো আমাৰ 12টা কোৱেশ্চন দিছে, তো 12টা 1 নম্বৰকে 12টা আছে। তো প্ৰথম প্ৰশ্নগীত আমি পঢ়িলো কি আছে। এ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম গৰাকী মুখ্য, এইটো হ'ব নিৰ্বাচনী হ'ব দে, স্পেলিংটো অলপ ভুল হৈছে প্ৰশ্ন কাকতত, নিৰ্বাচনী আয়ুক্ত কোন আছিল। বি নম্বৰ কোৱেশ্চনটো গোষ্ঠী নিৰপেক্ষ প্ৰথম শীৰ্ষ সন্মিলন প্ৰথম ক'ত অনুষ্ঠিত হৈছে, এই প্ৰশ্নটো আমি আলোচনা কৰিছো। সি নম্বৰ কোৱেশ্চনটো হৈছে নেফাৰ সম্পূৰ্ণ ৰূপটো লিখা, এই প্ৰশ্নটো আমি আলোচনা কৰিছো। মেক্সিমাম প্ৰশ্ন আমি হাফ ইয়াৰলি কমন কুৱেশ্চন এনসাৰৰ ভিডিঅ'টোত আলোচনা কৰি থৈ দিছো। দুই নম্বৰ কুৱেশ্চনটো হৈছে ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰীয়ে চিমলা চুক্তি স্বাক্ষৰিত কৰিছিল, আমি এইটো আলোচনা কৰিছিলো। তাৰপিছত ই নম্বৰ দল ত্যাগৰ অৰ্থ কি, এই প্ৰশ্নটো কিন্তু ইম্পৰ্টেণ্ট প্ৰশ্ন, এই প্ৰশ্নটো আমি আলোচনা কৰা নাছিলো। তোমালোকে এতিয়া উত্তৰটো চাই ল'বা। এফ নম্বৰ কুৱেশ্চনটো হৈছে সৰ্বাত্মক বিপ্লৱ কোনে আৰম্ভ কৰিছিল। জি নম্বৰ কুৱেশ্চনটো কোনখন দেশৰ পতনক দ্বিতীয় বিশ্বৰ পতন বুলি কোৱা হয়, এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট, অলৰেডি বহুবাৰ এইচএছ ফাইনেলত আহি গৈছে। তাৰপিছত এইচ নম্বৰ কুৱেশ্চনটো হৈছে ইউৰোপীয় সংঘৰ মুদ্ৰা কি কোৱা হয়। তাৰপিছত কোনখন ৰাষ্ট্ৰৰ লগত ভাৰতে ফাৰাক্কা চুক্তি সম্পাদন কৰিছিল। তাৰপিছত জে নম্বৰ কুৱেশ্চনটো হৈছে চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা কোন আছিল। ৰাষ্ট্ৰসংঘৰ সদস্য কোন হ'ব পাৰে। তাৰপিছত ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা আয়োগ কেতিয়া গঠন কৰা হৈছিল। তো এই 12টা প্ৰশ্ন কাকতখনত আছে। তো অতিকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন, মেক্সিমাম প্ৰশ্ন কিন্তু আমি কমন কুৱেশ্চন এনসাৰৰ যি ভিডিঅ' বনাইছিলো তাত কিন্তু আমি অলৰেডি আলোচনা কৰিছো। তো তোমালোকৰ যিসকলৰ হাফ ইয়াৰলি এক্সাম হোৱা নাই সহায় কৰিব। তো ইয়াৰ উত্তৰকেইটা আমি চাই লওঁ। চোৱা, প্ৰথম প্ৰশ্নটো আছিল আমাৰ ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল। ইয়াৰ উত্তৰটো হৈছে ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত চিফ ইলেকশ্যন কমিশনাৰ আছিল সুকুমাৰ সেন। কুৱেশ্চন বিটো আছিল গোষ্ঠী নিৰপেক্ষ প্ৰথম শীৰ্ষ সন্মিলন প্ৰথম ক'ত অনুষ্ঠিত হৈছিল। ইয়াৰ উত্তৰটো হৈছে গোষ্ঠী নিৰপেক্ষ আন্দোলন, যাক আমি শৰ্টত নাম বুলি কওঁ। মনত ৰাখিবা, তোমালোকৰ প্ৰশ্নত হয়তো নামৰ শীৰ্ষ সন্মিলন প্ৰথমে ক'ত অনুষ্ঠিত হৈছিল এনেকেও দি দিব পাৰে। তো নামৰ প্ৰথম শীৰ্ষ সন্মিলন 1961 চনত ইউগ্লোস্লাভিয়াৰ বেলগ্ৰেড চহৰত হৈছিল। মনত ৰাখিবা, ইউগ্লোস্লাভিয়াৰ বেলগ্ৰেড চহৰত অনুষ্ঠিত হৈছিল। কুৱেশ্চন নম্বৰ চিটো আছিল নেফাৰ সম্পূৰ্ণ ৰূপটো কি। নেফাৰ সম্পূৰ্ণ ৰূপটো হৈছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি, বা অসমীয়াত ক'বলৈ গ'লে উত্তৰ পূব সীমান্ত সংস্থা। কুৱেশ্চন নম্বৰ ডিটো আছিল ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰীয়ে চিমলা চুক্তিত স্বাক্ষৰ কৰিছিল। এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট, মই অলৰেডি কমন কুৱেশ্চন এনসাৰৰ ভিডিঅ'টো এই প্ৰশ্নটো আলোচনা কৰিছিলো। উত্তৰটো চোৱা, ভাৰতৰ চিমলা চুক্তি যি চিমলা এগ্ৰিমেণ্ট আছিল তাত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল, শ্ৰীমতী ইন্দিৰা গান্ধী। অকে, ইন্দিৰা গান্ধীয়ে স্বাক্ষৰ কৰিছিল। কুৱেশ্চন নম্বৰ ইটো চোৱা, দল ত্যাগৰ অৰ্থ কি। এই প্ৰশ্নটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট, নতুন প্ৰশ্ন হয় এটা, আৰু এই প্ৰশ্নটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়, ভেৰি ইম্পৰ্টেণ্ট। তো ইয়াৰ উত্তৰটো চোৱা, দল ত্যাগৰ অৰ্থ নিজৰ ৰাজনৈতিক দল এৰি অন্য দল যোগ দিয়া বা দলৰ বিপক্ষে কাৰ্য কৰা। তো দল ত্যাগৰ অৰ্থই হৈছে কি, নিজৰ যি দল আছে দলটো ত্যাগ কৰা আৰু অন্য দলত যোগ দিয়া বা দলৰ বিপক্ষে কাৰ্য কৰা। কুৱেশ্চন নম্বৰ এফটো আছিল সৰ্বাত্মক বিপ্লৱ কোনে আৰম্ভ কৰিছিল। ইয়াৰ উত্তৰটো হৈছে সৰ্বাত্মক বিপ্লৱ টোটেল ৰিভলিউচন আৰম্ভ কৰিছিল জয়প্ৰকাশ নাৰায়ণে। মনত ৰাখিবা, সৰ্বাত্মক বিপ্লৱ কোনে আৰম্ভ কৰিছিল, জয়প্ৰকাশ নাৰায়ণে। নেক্সট কুৱেশ্চন নম্বৰ জিটো চোৱা, কোনখন দেশৰ পতনক দ্বিতীয় বিশ্বৰ পতন বুলি কোৱা হয়। এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট, অলৰেডি বহুবাৰ এইচএছ ফাইনেলতে ৰিপিট হৈ গৈছে। তো ইয়াৰ উত্তৰটো হৈছে সোভিয়েট সংঘ নাইবা সোভিয়েট ইউনিয়ন নাইবা USSR। তোমালোকে যিটোৱে কোৱা সেইটোৱে কাৰেক্ট হ'ব, সোভিয়েট সংঘ বুলিয়ে ক'বা অসমীয়া মিডিয়ামে। পতনকে দ্বিতীয় বিশ্বৰ পতন বুলি জনা যায়। নেক্সট কুৱেশ্চন, এইচ নম্বৰ কুৱেশ্চনটো চোৱা, ইউৰোপীয় সংঘৰ মুদ্ৰাক কি কয়। এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট, অলৰেডি আমি কমন কুৱেশ্চন এনসাৰ ভিডিঅ'টো আলোচনা কৰিছো, তোমালোকে চাইছা। আমি যি কমন কুৱেশ্চন এনসাৰ ভিডিঅ' দিছিলো সেইকেইটা যদি তোমালোকে চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক থাকিব, তোমালোকে চাই ল'বা, কাৰণ তাৰ পৰা বহুখিনি তোমালোকৰ কমন পৰিব। তাৰপিছত ইয়াৰ উত্তৰটো চোৱা, ইউৰোপীয় সংঘৰ মুদ্ৰাক ইউৰো বুলি কোৱা হয়। মনত ৰাখিবা, ইউৰোপীয় সংঘৰ যি মুদ্ৰা আছে মুদ্ৰাটো ইউৰো বুলি কোৱা হয়। নেক্সট কুৱেশ্চন, আই নম্বৰ কুৱেশ্চনটো চোৱা, কোন ৰাষ্ট্ৰৰ লগত ভাৰতে ফাৰাক্কা চুক্তি সম্পাদন কৰিছিল। ইয়াৰ উত্তৰটো হৈছে ভাৰতৰ ফাৰাক্কা চুক্তি, ফাৰাক্কা এগ্ৰিমেণ্ট মূলত পাকিস্তানৰ
বৰ্তমানৰ বাংলাদেশৰ সৈতে সম্পাদনা কৰিছিল তেতিয়া পাকিস্তান আছিল আৰু বৰ্তমান বাংলাদেশ হ'ল তো তোমালোকে উত্তৰটো বাংলাদেশ বুলিও লিখি দিব পাৰা ওকে তো ফাৰাক্কা চুক্তি কাৰ লগত সম্পাদন কৰিছিল ভাৰতে বাংলাদেশৰ লগত তাৰপিছত জে নম্বৰ কুৱেশ্যনটো চোৱা চীনৰ সাম্যবাদী বিপ্লৱ নেতা কোন আছিল এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট তো চীনৰ সাম্যবাদী বিপ্লৱ নেতা আছিল মাও চে তুং মনত ৰাখিবা নামটো মাও চে তুং আছিল চীনৰ সাম্যবাদী বিপ্লৱ নেতা নেক্সট কুৱেশ্যন নম্বৰ K2 চোৱা ৰাষ্ট্ৰসংঘৰ সদস্য কোন হ'ব পাৰে এই প্ৰশ্নটো ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ৰাষ্ট্ৰসংঘৰ সদস্য কোন হ'ব পাৰে ইয়াৰ উত্তৰটো হৈছে ৰাষ্ট্ৰসংঘৰ সদস্য হ'ব পাৰে যিকোনো স্বতন্ত্ৰ দেশ যি শান্তি বজাই ৰাখিব পাৰে আৰু ইউএনৰ নীতি মানি চলে তো ইয়াৰ উত্তৰটো হৈছে ৰাষ্ট্ৰসংঘৰ সদস্য কোন হ'ব পাৰে যিকোনো স্বতন্ত্ৰ দেশ এটা হ'ব পাৰে যিয়ে শান্তি বজাই ৰাখিব পাৰে আৰু ইউএনৰ নীতি মানে নেক্সট কুৱেশ্যনটো আছিল ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা আয়োগ কেতিয়া গঠন কৰা হৈছিল এই ইয়াৰ চনটো তোমালোকে মনত ৰাখিবা ইয়াৰ উত্তৰটো হৈছে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা আয়োগখন 1948 চনত গঠন কৰা হৈছিল মনত ৰাখিবা 1948 চনত গঠন কৰা হৈছিল তো ইমানখিনি আছিল আমাৰ 1 নম্বৰীয়া প্ৰশ্নবোৰ তো আশা কৰোঁ তোমালোকে সকলোৱে বুজি পাইছা যদি বুজি পাইছা তেতিয়াহ'লে কমেন্ট এটা কৰি মোক জনাই দিবা নেক্সট আমি এতিয়া 2 নম্বৰীয়া প্ৰশ্নোত্তৰবোৰ আলোচনা কৰিম তাৰ আগতে আমি প্ৰশ্নবোৰ চাই লওঁ তো 2 নম্বৰীয়া 5টা প্ৰশ্ন আছে 5টাত 2 নম্বৰকে আছে টোটাল 10 নম্বৰ তো এ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় জনসংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিল ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল বি নম্বৰ প্ৰশ্নটো হৈছে দেশ বিভাজনৰ সময়ত কোন দুখন ৰাজ্য ভাগ কৰা হৈছিল এই প্ৰশ্নটো কিন্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় তো তোমালোকে ভালকে উত্তৰটো চাই ল'বা মই উত্তৰটো তোমালোকক আলোচনা কৰি দিম সি নম্বৰটো হৈছে ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ যিকোনো দুটা কাৰণ লিখা ইয়াৰ ওপৰত কিন্তু প্ৰশ্ন অহা দেখা যায় তাৰ পিছত ইউৰোপীয় সংঘৰ দুটা বৈশিষ্ট্য লিখা ই নম্বৰ প্ৰশ্ন লৈছে সাৰ্কৰ সদস্য ৰাষ্ট্ৰ দুখনৰ নাম লিখা তো এইগিটা আছিল 2 নম্বৰৰ প্ৰশ্ন তো ইয়াৰ উত্তৰগিটা আমি এতিয়া চাই লওঁ প্ৰথম এ নম্বৰ প্ৰশ্নটো আছিল ভাৰতীয় জনসংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিল ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল ইয়াৰ উত্তৰটো হৈছে ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠা 1951 চনত হৈছিল আৰু প্ৰতিষ্ঠাপক সভাপতি কোন আছিল শ্যাম প্ৰসাদ মুখাৰ্জী মনত ৰাখিবা প্ৰশ্নটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ তাৰ পিছত বি নম্বৰ প্ৰশ্নটো হৈছে দেশৰ বিভাজনৰ সময়ত কোন দুখন ৰাজ্য ভাগ কৰা হৈছিল আমাৰ ভাৰত যেতিয়া বিভাজন হৈছিল ভাৰত আৰু পাকিস্তান হৈছিল হয় নে নাই তেতিয়া দেশ দুখনটো ভাগ কৰা হৈছিল তাৰ উপৰিও দুখন কি কৰা হৈছিল দুখন ৰাজ্যও ভাগ হৈছিল তো ইয়াৰ ৰাজ্য দুখনৰ নাম লিখিব দিছে উত্তৰটো চোৱা দেশ বিভাজনৰ সময়ত ভাগ কৰা হৈছিল পাঞ্জাব আৰু বংগ ৰাজ্য মনত ৰাখিবা পাঞ্জাব আৰু বংগ ৰাজ্যখন কি কৰা হৈছিল ভাগ কৰা হৈছিল মানে ভাগ হৈ যেনেকৈ বংগটো আছিল বংগটো ভাগ হৈ গৈ ইফালে পশ্চিম বংগ হৈ গ'ল পশ্চিম বংগ বৰ্তমানৰ জানো আমি কলকাতা হয় না পশ্চিম বংগ হৈ গ'ল আৰু যোনটো পূব বংগ আছিল পূৰ্ব বংগ বুলি কয় পূব বংগ আছে পূব বংগটো বাংলাদেশ হৈ গ'ল বুজি পাইছা যেতিয়া ভাগ হৈছিল বিভাজন হৈছিল পাৰ্টিশন হৈছিল তেতিয়াৰ কথা এইটো নেক্সট কুৱেশ্যন আছিল সি নম্বৰ কুৱেশ্যন ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাত যিকোনো দুটা কাৰণ লিখা এই প্ৰশ্নটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট তো ইয়াৰ উত্তৰটো হৈছে ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতৰ দুটা কাৰণ হৈছে 1 নম্বৰ কাৰণ কাশ্মীৰৰ ওপৰত অধিকাৰ দুয়ো দেশে কাশ্মীৰৰ অংশত দাবী কৰিছিল তাৰপিছত 2 নম্বৰ হৈছে ধৰ্ম আৰু ৰাজনৈতিক ভেদাভেদ হিন্দু মুছলিম বিভাজনৰ ফলত সৃষ্টি হোৱা হিংসা তো এই দুটাই আছিল ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ কাৰণ নেক্সট ডি নম্বৰ প্ৰশ্নটো হৈছে ইউৰোপীয় সংঘৰ দুটা বৈশিষ্ট্য লিখা এই প্ৰশ্নটো ইম্পৰ্টেণ্ট তো ইউৰোপীয় সংঘৰ দুটা বৈশিষ্ট্য হৈছে সদস্য দেশসমূহৰ মাজত অৰ্থনৈতিক একতা মুদ্ৰা ইউৰো আৰু মুক্ত বাণিজ্য অঞ্চল আৰু 2 নম্বৰটো হৈছে নীতিগত সহযোগিতা শান্তি সুৰক্ষা আৰু ৰাজনৈতিক নীতি সম্বন্ধ ওকে তো ইয়াৰ উত্তৰটো হৈছে এইখিনি নেক্সট এতিয়া ই নম্বৰ প্ৰশ্নটো আছিল সাৰ্কৰ সদস্য ৰাষ্ট্ৰ দুখনৰ নাম লিখা এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয় তো তাৰ আগতে তোমালোকে জানি থবা কিন্তু সাৰ্কৰ ফুল ফৰ্মটো তোমালোকৰ হয়তো আহি যাব পাৰে তো সাৰ্কৰ ফুল ফৰ্মটো হৈছে সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কৰ্পোৰেশ্যন সদস্য ৰাষ্ট্ৰৰ ভিতৰত দুটা দেশ হৈছে ভাৰত আৰু পাকিস্তান ওকে মনত ৰাখিবা বহুতকেইটা আছে সদস্য ৰাষ্ট্ৰ তাৰ ভিতৰত আছে দুটা লিখিব দিছে তো ভাৰত আৰু পাকিস্তান ওকে তো এইখিনিলৈ আছিল আমাৰ 2 নম্বৰীয়া প্ৰশ্নবোৰ এতিয়া আমি 3 নম্বৰীয়া প্ৰশ্নবোৰ আলোচনা কৰিম ইয়াৰ উত্তৰবোৰ আমি আলোচনা নকৰো তোমালোকে এই কুৱেশ্যন পেপাৰটো স্ক্ৰীনশ্বট লৈ ল'ব পাৰা তো 3 নম্বৰ প্ৰশ্নটো হৈছে ৰাইট শৰ্ট নোটছ তো শৰ্ট নোটছো আহিব পাৰে তোমালোকৰ আৰু আহিছিল আগৰ বছৰ তো ইয়াৰ এ নম্বৰ প্ৰশ্ন হৈছে শক থেৰাপি ইয়াৰ আগত আমি শক থেৰাপিৰ ওপৰতো কিন্তু ভিডিঅ' বনাই থৈ দিছো তাৰপিছত আয়াৰাম আৰু গয়াৰামটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব তাৰপিছত চিমলা চুক্তি তাৰপিছত হুইপ ধাৰণা ব্যাখ্যা কৰা তাৰপিছত পঞ্চশীল বুলিলে কি বুজা আৰু ইয়াৰ নীতিবোৰ উল্লেখ কৰা তাৰপিছত নেক্সট 4 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলৰ অধিপত্য বিশ্লেষণ কৰা
5 নম্বৰ কাৰণে এই প্ৰশ্নটো আগৰ বছৰটো এইচএছ ফাইনেলত বহুবাৰ আহি গৈছে তো এই প্ৰশ্নটো তোমালোকৰ কাৰণে কিন্তু ইম্পৰ্টেন্ট হয় তাৰপিছত 5 নম্বৰ প্ৰশ্নটো হৈছে সেউজ বিপ্লৱ কি সেউজ বিপ্লৱৰ ফলাফলসমূহ আলোচনা কৰা তো সেউজ বিপ্লৱ কি তোমালোকে 1 নম্বৰ কাৰণে লিখিব লাগিব আৰু সেউজ বিপ্লৱৰ ফলাফলসমূহ তোমালোকে 3 নম্বৰ কাৰণে লিখিব লাগিব তাৰপিছত 6 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ পাৰমাণৱিক নীতি পথ পৰ্দাপণ হিচাপে কোন ব্যক্তিক আখ্যা দিব পাৰি ভাৰতৰ পাৰমাণৱিক নীতি আলোচনা কৰা তো এই প্ৰশ্নটো কিন্তু তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় তোমালোকে চাই যাবা তাৰপিছত 7 নম্বৰ প্ৰশ্নটো হৈছে কংগ্ৰেছৰ অৱনতিৰ কাৰণসমূহ আলোচনা কৰা 8 নম্বৰ প্ৰশ্নটো সোভিয়েট ইউনিয়নৰ পৰা নতুনকৈ উদ্ভৱ হোৱা ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক ব্যৱস্থা সম্পৰ্কে এটি টোকা লিখা 9 নম্বৰটো হৈছে অৰ্থনৈতিক মহাশক্তি হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অধিপত্য বিশদভাৱে আলোচনা কৰা 10 নম্বৰ প্ৰশ্নটো হৈছে এছিয়ান কি এছিয়ানৰ স্তম্ভ তিনিটাৰ বিষয়ে আলোচনা কৰা তাৰপিছত 11 নম্বৰ প্ৰশ্নটো হৈছে সাৰ্কৰ উদ্দেশ্য আৰু নীতিবিলাক আলোচনা কৰা তো এইখিনি আছিল আমাৰ দীঘলীয়া প্ৰশ্নবোৰ তো তোমালোকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰা যদি তোমালোকে স্ক্ৰিনশ্বট লোৱা নাই আৰু এইকেইটা তোমাৰ এই প্ৰশ্ন কাকতখনে কিন্তু তোমালোকক বহুখিনি সহায় কৰিব তোমালোকৰ যিসকল এতিয়ালৈ হাফ ইয়াৰলি এক্সাম হোৱা নাই তো আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল পালা তেতিয়াহ'লে লাইক কৰি দিয়া আৰু বহুত ডিষ্ট্ৰিক্টৰ বাকি সাবজেক্টবোৰৰ প্ৰশ্ন কাকত আছে তোমালোকে যদি তোমালোকক যদি লাগে তেনেহ'লে সকলোৱে কমেন্ট কৰা আৰু ভিডিঅ'টো লাইক কৰা আৰু তাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবা তো পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই